আন্ধেৰিঘাট জাতীয় বিদ্যালয়ৰ সফলতাৰ ধাৰা অব্যাহত 85.67% নম্বৰেৰে উজলিল ছাত্ৰী টিনা বৰুৱা। শৈক্ষিক উত্তৰণৰ হকে 2001 বৰ্ষত স্থাপন হোৱা আদৰ্শ জাতীয় বিদ্যালয় আন্ধেৰিঘাটে এইবেলিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100%ৰে উত্তীৰ্ণ হৈ সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। দৰং জিলাৰ পশ্চিম প্ৰান্ত আন্ধেৰিঘাটত অৱস্থিত অসম জাতীয় বিদ্যালয় নুনমাটিৰ অন্তৰ্গত আন্ধেৰিঘাট জাতীয় বিদ্যালয়খন অঞ্চলটোৰ বাবে এতিয়া আদৰ্শস্বৰূপ হৈ পৰিছে। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ বিদ্যালয়খনে 100% উত্তীৰ্ণৰ হাৰেৰে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। 12গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত এগৰাকী ছাত্ৰীয়ে ডিষ্টিংশ্যন নম্বৰ, 5গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ আৰু 6গৰাকী ছাত্ৰ ছাত্ৰীয়ে লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। তদুপৰি বিদ্যালয়খনৰ ছাত্ৰী টিনা বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেন্দ্ৰটোৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ছাত্ৰ ছাত্ৰীৰ এনে সাফল্যত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া বিদ্যালয়খনত আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে। বিদ্যালয়ৰ অধ্যক্ষ খৰ্গেশ্বৰ নাথে এনে সাফল্যৰ বাবে তেওঁ সকলোকে ধন্যবাদ জনাইছে। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণভাৱে উত্তীৰ্ণ হৈ আমাক এটা ভাল ফলাফল দিলে তেওঁলোকক মই মৰম যাচিছোঁ। আমাৰ বিদ্যালয়ে 2016 চনৰ পৰা বৰ্তমানলৈ এটা খুব সুন্দৰ ধাৰা এটা বৈ আনিছে। এইবেলিও আমাৰ বিদ্যালয়ৰে ছাত্ৰী টিনা বৰুৱাই আমাৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ডিষ্টিংশ্যনসহ উত্তীৰ্ণ হৈ ইয়াৰ লগতে আমাৰ 5গৰাকী ছাত্ৰীয়ে ষ্টাৰ মাৰ্কছ পাইছে আৰু বাকী 6জনে বিভিন্নটা বিষয়ত লেটাৰ সহিত প্ৰথম বিষয়ত উত্তীৰ্ণ হ'বলৈ পাৰিছে। সেইকাৰণে আমি খুব আনন্দিত। আগন্তুক দিনতে এওঁলোকে আমাৰ বিদেশী ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে খুব ধুনীয়াকৈ ফলাফল আনক আমাৰ তাৰ কামনা কৰিছোঁ আৰু এওঁলোকৰ সুস্বাস্থ্য আৰু উজ্জ্বল কামনা কৰিছোঁ। আন এটা লক্ষণীয় বিষয় যে আমাৰ বিদ্যালয়খন আমাৰ দৰং জিলাৰ পশ্চিম পাৰত অৱস্থিত। অঞ্চলৰ মানুহখিনি বিশেষকৈ কৃষিৰ লগত জড়িত যদিও তেওঁলোকে আৰ্থিকভাৱে আমাক সকাহ দিব পৰা নাই। তথাপি তেওঁলোকৰ মনৰ আশা যে তেওঁলোকৰ ল'ৰা ছোৱালীসকলে উন্নত শিক্ষা লাভ কৰিবৰ কাৰণে আমাক দিছে। আমি তেওঁলোকক আদৰি লৈছোঁ। কিন্তু আমাৰ আৰ্থিক অনাটনৰ বাবে আমি বিদ্যালয়খন খুব জাকত জিলিকা কৰিব পৰা নাই আৰু আমি আশা ৰাখিছোঁ চৰকাৰে অন্ততঃ আমালৈ এটা দৃষ্টি নিক্ষেপ কৰি অন্ততঃ আমাক অকণমান যদি সহায় কৰে আমি খুব আনন্দিত হ'লোহেঁতেন। নিউজ ডেস্ক ৰিপৰ্ট, কলাইগাঁও লাইভ।